নমস্কাৰ, মই জ্ঞানশ্ৰী বৰা। মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক দুটামান কথা ক'বলৈ বিচাৰিছোঁ। প্ৰথমতে শুভেচ্ছা, আপোনালোকে ৰাইজৰ সমৰ্থন লাভ কৰিছে আৰু চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। গতিকে অনাগত দিনত ৰাইজৰ পক্ষত কামবোৰ কৰি যাব বুলি আশা ৰাখিছোঁ। দ্বিতীয়তে আপোনাক দুটামান কথা সোঁৱৰাই দিবলৈ বিচাৰিছোঁ। এইবাবেই কাৰণ কালি আপোনাৰ প্ৰেছ মিটত আপুনি মোক তাচ্ছিল্য কৰি দুটামান কথা কোৱা দেখিবলৈ পালোঁ। এই নিৰ্বাচনটো মোৰ প্ৰথম নিৰ্বাচন আছিল। মৰিয়নি সমষ্টিৰ পৰা ৰাইজৰ দলৰ আৰু বিৰোধী মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে মই নিৰ্বাচনত অৱতীৰ্ণ হৈ লাভ কৰিলোঁ 52,792টা ভোট। নিৰ্বাচনী প্ৰচাৰ মোৰ প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা মৰিয়নিত প্ৰথমটো খোজ দিয়াৰ পৰা আৰম্ভ কৰি 35 দিনীয়া আছিল। আৰু আপুনি প্ৰথম নিৰ্বাচন খেলিছিল 1996 চনত। আপুনি লাভ কৰিছিল 29,318টা ভোট। যদি সেই সময়ত আৰু আজিৰ দিনত মৰিয়নি সমষ্টিৰ তুলনা কৰি পাৰ্চেণ্টেজৰ হিচাপতো চাওঁ, তেতিয়াহ'লে সেই সময়ত আপুনি লাভ কৰিছিল 34% ভোট আৰু মই এইবাৰ লাভ কৰিলোঁ 39% ভোট। আপুনি যোৱাকালি এক্সিট পলৰ কথা কৈ মোক তাচ্ছিল্য কৰি দুটামান কথা কোৱা দেখিলোঁ। সেইবাবে এইখিনি কথা ক'বলৈ মই বাধ্য হ'লোঁ। প্ৰথম নিৰ্বাচন মই নিজেই মৰিয়নিত জন্ম লাভ কৰা নাই। মোৰ বংশ পৰিয়াল কোনো আত্মীয় স্বজন মৰিয়নিত নাথাকে। তাৰ পাছতো দলীয় সতীৰ্থ বিৰোধী মিত্ৰজোঁটৰ প্ৰতিটো দলৰ সদস্যসকলৰ কষ্ট আৰু ত্যাগৰ ফলত মই এই ভোট পাবলৈ সক্ষম হ'লোঁ মাত্ৰ 35টা দিনত। আপুনি সেই সময়ত যেতিয়া নিৰ্বাচনত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছিল, তেতিয়া আপুনি আছিল অসমৰ এজন অতি শক্তিশালী ৰাজনৈতিক নেতা। তাৰ আগত আপুনি কটন কলেজৰ 3বাৰকৈ সাধাৰণ সম্পাদক হৈছিল। আপুনি কংগ্ৰেছ কৰিছিল আৰু সেই সময়ৰ অসমৰ আটাইতকৈ শক্তিশালী নেতা মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱৰ চৰণত পৰি আপুনি নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল। আপুনি তাৰ আগত আলফাও কৰিছিল, আছু কৰিছিল, অসমৰ আটাইতকৈ ডাঙৰ শক্তিশালী ছাত্ৰ সংগঠন আছুৰ জৰিয়তে। আৰু সেই সময়ত আপুনি ধনবল বাহুবলেৰে শক্তিশালী হ'বলৈ আলফা কৰিও টকা খবৰ গোটাই ৰাইজৰ ৰোষত পৰাৰ অভিযোগো বহু মানুহৰ মুখে মুখে প্ৰচলিত। আপুনি সেইদৰে নিজক শক্তিশালী কৰাৰ পৰৱৰ্তী পৰ্যায়ত সেই সময়ত শাসনত থকা কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰীজনৰ চৰণত থিতাপি লৈ আপুনি নিজক অৰ্থনৈতিকভাৱে ধনবলে বাহুবলে শক্তিশালী কৰিও তুলিছিল। কেৱল সিমানেই নহয়, নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আগত হিতেশ্বৰ শইকীয়াদেৱৰ চৰকাৰৰ দিনত আপুনি কংগ্ৰেছৰ বহু শক্তিশালী এজন নেতা আছিল। আপুনি দলীয় দায়িত্বতো আছিল, আপুনি যুৱ কংগ্ৰেছৰ বিভিন্ন দায়িত্বত আছিল আৰু সেই দায়িত্বৰ জৰিয়তে আপুনি যথেষ্ট শক্তিশালী অৰ্থবলেৰে বাহুবলেৰে শক্তিশালী এজন নেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰি তুলিছিল। আৰু তাৰ পাছত আপুনি প্ৰথমটো নিৰ্বাচনত অৱতীৰ্ণ হৈ 34% ভোট লাভ কৰিছিল। মোৰ তেনেকুৱা কোনো অতীত নাই। মই গোৱালপাৰা মহাবিদ্যালয়ত চৰকাৰী চাকৰিত 2.5 বছৰ কাল পাৰ কৰাৰ পাছত একাউণ্টত মাত্ৰ 2 লাখ টকালৈ মৰিয়নিত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আহিছিলোঁ। চৰকাৰত থকা দলৰ পৰা মই নিৰ্বাচন খেলা নাই। কোনো চৰকাৰী নেতাৰ ভৰিত পৰি মই মোৰ ৰাজনৈতিক যাত্ৰা আৰম্ভও কৰা নাই। ৰাইজৰ মাজত যি আদৰ্শৰ কথা কৈ ৰাইজৰ বাবে যিখিনি আচলতে কা আন্দোলন কৰিছিলোঁ, সেই কা আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত ৰাইজৰ মনৰ কথাবোৰ কৈ মই ৰাজনীতিলৈ আহিছোঁ। মোৰ মা দেউতাও ৰাজনীতিত নাই। মোৰ মূৰত কোনো চৰকাৰত থকা ডাঙৰ ব্যক্তিৰ আশীৰ্বাদো নাই। মোৰ ওচৰত অৰ্থনৈতিক ধনবল বাহুবল একো নাই। তাৰ পাছতো নিৰ্বাচনত অৱতীৰ্ণ হৈ মই এইখিনি ভোট লাভ কৰিছোঁ। আপুনি নিৰ্বাচন খেলিছিল মাত্ৰ 2টা কাৰ্যকাল প্ৰতিষ্ঠিত হৈ থকা 2বাৰৰ MLA এজনৰ বিৰুদ্ধে। মই নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ 5বাৰ MLA আৰু মাকক ধৰি 7বাৰ যিটো পৰিয়ালে ইয়াত জনপ্ৰতিনিধি হৈ আছে, সেই পৰিয়ালটোৰ বিৰুদ্ধে। নিজেই যিজন ব্যক্তি 5বাৰ জয়ী হৈছিল তেওঁৰ বিৰুদ্ধে। বিগত 35টা বছৰত যিজন ব্যক্তিৰ যিটো পৰিয়ালৰ আধিপত্য মৰিয়নিত আছে, সেই পৰিয়াল সেইজন ব্যক্তিৰ বিৰুদ্ধে। আৰু যিজন ব্যক্তি নিজেই কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ শক্তিশালী নেতা, আজি বিজেপিৰ দিনত বিজেপিৰ শক্তিশালী নেতা হৈ আছে, সেইজন প্ৰাৰ্থীৰ বিৰুদ্ধে মই থিয় হৈছোঁ। তাৰ পাছতো 1 মাহত 52,792 জন ৰাইজৰ সমৰ্থন মই লাভ কৰিছোঁ। গতিকে এক্সিট পলৰ অপিনিয়নটো আপুনি মোক লৈ যিটো তাচ্ছিল্য কৰিলে, সেয়া ছেডিষ্টিক প্লেজাৰৰ বাদ দি একোৱেই নহয়। ৰাইজে মৰম দিছে, ভালপোৱা দিছে, খুব কম সময়তেই দিছে। মই ৰাজনীতিত একেবাৰেই নতুন। ৰাজনীতি শিকা নাই, শিকিবলৈ মোৰ বহুত বাকী আছে। এয়া প্ৰথমটো খোজহে। আমি ৰাইজৰ দল ৰাজনীতিত একেবাৰেই নতুন। এয়া আমাৰ আৰম্ভণিৰ খোজবোৰহে আমি দিবলৈ আৰম্ভ কৰিছোঁ। আৰু অনাগত দিনত ভুল শুদ্ধৰ মাজেৰে আমি ৰাইজৰ মাজত গৈ ৰাইজৰ মনৰ কথাবোৰৰ বুজ লৈ বহু কথা শিকি যাম, বুজি যাম। আপোনালোক ৰাজনীতিত যথেষ্ট অভিজ্ঞ।